মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱাচোন আমাৰ যোৱা বছৰৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নখন কেনেকুৱা আছিল এইয়া চোৱা তোমালোকৰ 5 মাৰ্ক 30 এতিয়া তোমালোকে চোৱা পৰীক্ষাৰ্থীয়ে একেখন বহিত গ্ৰুপ এ ক বিভাগ আৰু গ্ৰুপ বি বিভাগ খৰ উত্তৰ লিখিব আৰু গ্ৰুপ এ ক আৰু গ্ৰুপ চি গৰ উত্তৰ এখন বহিত লিখিব তাৰমানে তোমালোকে গম পাবাই যে তোমালোকৰ গ্ৰুপ বি নে গ্ৰুপ চি গ্ৰুপ চি ৰিজুভাৰ্টি থাকে হেতু তোমালোকৰ নহয় গতিকে আমাৰ ইয়াত গ্ৰুপ এ আৰু গ্ৰুপ বি হ'ব এয়া পঢ়ি ভয় খাব নালাগে তাৰ পিছত তোমালোকে কি কৰিবা প্ৰশ্নখনত মই কেইটামান কথা কৈ দিম চাবা গ্ৰুপ এ এয়া লিখিব নালাগে তোমালোকে 75 নম্বৰ থাকে তে তোমালোকৰ 2 নম্বৰ প্ৰথম আহিব তোমালোকৰ অতি সমু উত্তৰ লিখা আহে গতিকে তোমালোকে অতি সমু উত্তৰ একদমৰে মিছ নকৰিবা মাত্ৰ এটা লাইনত লিখিবা সময়ৰ প্ৰতি তোমালোকে মনোযোগ দিবা এজন উদ্যোগী অৰ্থাৎ এন্টাৰপ্ৰেনৰ আৰু কৰ্মহী নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি হেতু অকল এলাহ লিখিলেও তোমালোকে এক পাবা গোটেই লাইন লিখি সময় নষ্ট নকৰিবা দেই যথেষ্ট দীঘল হয় তাৰ পিছতে অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাৱবস্তু দুটা সমূহীয়া জীৱন আৰু সন্ন্যাস জীৱন হেয়া তুমি জাস্ট দুটা শব্দ লিখিলেই হ'ব তাৰ পিছত পিছলে চোৱা সমু উত্তৰ দিয়া আছে উত্তৰ লিখা তোমালোকে ইয়াত যিকিটা প্ৰশ্ন আছে দেখিছা নহয় মাত্ৰ তোমালোকে দুটা প্ৰশ্ন ধৰা লিখিবা কিন্তু মই এটা কথা কৈছো চোৱা ইয়াত তোমালোকে ইয়াত উদ্যোগী গুণকিটা লিখিলে ধৰা গুণকিটা অকমান হলেও দীঘল লিখিব লাগিব ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা কিন্তু তোমালোকৰ 2 নম্বৰ প্ৰতিটো আৰ্ট বিপৰীত পন্থা দুটা কি বা চাহ উদ্যোগীসকলৰ কৰ্মীসকল কোন আছিল কোৰ পৰা আহিছিল ইয়াত তোমালোকৰ নম্বৰ একো কাটিব নোৱাৰে গতিকে এই ধৰণৰ প্ৰশ্ন তোমালোকে উত্তৰ কৰিবলৈ চাবা আৰু 3টো চোৱা তোমালোকৰ 3 তোমালোকে কটো লিখিব পাৰা মানে তোমালোকে দুটা দুফালে ধৰা বুজাই পেলাই এফালে উদ্যোগী পুৰুষ এফালে এলেহুৱা কাপুৰুষৰ নিচান তেনেকে কৰিব পাৰা পিছৰ প্ৰশ্নটো ভাল লিখিবলে কিন্তু তোমালোকে চাবা যে কোনটোত নম্বৰ তোমালোকৰ নাকাটে হেতু চাবা তাৰ পিছত আকৌ তোমালোকৰ কোনটো আছে অৰ্ণিমা সিনহাৰ প্ৰশ্ন এটা আহিছে তাৰ পিছত আকৌ তোমালোকৰ এটা প্ৰশ্ন দিছে দীঘল প্ৰশ্ন হয়তো তোমালোকৰ কোলি ইন্টাৰনেটৰ ইটামিঠাৰ নহয় তোমালোকে অৰ্ণিমা সিনহা তাৰ পিছতে অৰণ্য যাত্ৰাৰ দলটোৰ দলপতি ৰঞ্জিত হাজৰিকা স্যাৰ আছিল বা তোমালোকৰ তাৰ পিছতো ইৰাণত কেতিয়া ইছলামিক গণতন্ত্ৰ স্বীকৃতি লাভ কৰে 1979 চনৰ 1 এপ্ৰিলত এটো তোমালোকে জানিব লাগিব তাৰ পিছতে 8 নম্বৰ কোৱেশ্চনটো 2 আছে লিখিলা তাৰপিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা অৰণ্য যাত্ৰাৰ তাৰপিছত শ্ৰীনিবাদী লিখিব পাৰা শ্ৰীনিবাদী লিখিলেও তোমালোকে ভাল পাবা নবল বঁটা বিজয়ী সংগ্ৰামী আছিল তাৰপিছতে পাৰস্যত ভূমুকি তাৰপিছতে তোমালোকৰ মাধৱদেৱৰ ৰচিত জুমুৰা কিখনৰ নাম লিখিলা নতুবা তোমালোকে তাৰ পিছৰটো জিকিৰত আজান ফকিৰৰ সম পৰিচয় তাৰপিছত এটো লিখিলা খনক খনন্দ তাৰ পিছতে প্ৰকৃতিক কোনে আদৰি আনিলে ন কুহি পাতে হেংদাম কোট জিলিকিছিলে দুপৰৰ পূৰ্ণ আলোকত নিজৰ ঘৰ বিচাৰি নপৰা মানুহজন কি আছিল কুকুৰী কণা আছিল কিন্তু যিকোনো এটাৰ গতিকে এটা লিখিবা তাৰ পিছত ইয়াত তুমি চোৱা এটো ধৰজাৰু ধৰ ভাই দুটা প্ৰশ্ন লিখিব দিছে ইয়াত তোমালোকৰ 3টা দিছে গতিকে তোমালোকে 1 2টো লিখিব খ গ 3টা আছে তোমালোকে খটো কটোৱে আৰু গটোৱে মই বেছি ভাল বুলি ভাবিছো দেই লিখিবলৈ তেনেকে লিখলে তোমালোকৰ নম্বৰ পাবলৈ ভাল হ'ব প্ৰশস্তি কবিতা বা মই অসমীয়া যিকোনো এটা সাৰাংশ লিখিবা দেই প্ৰশস্তিটো বাৰু কিদৰে সাধনা লুকাই আছে একেই হয় আৰু মূল ভাৱৰ সতি হেতু তাৰ পিছতে ইয়াত পঞ্চনদীৰ সমাহাৰ গতিকে এটো তোমালোকৰ দ্বিগু সমাহ কীট আৰু পতংগ দ্বন্দ্ব সমাহ বনভোজ বনৰ জীভোজ ষষ্ঠী তৎপুৰুষ সমাহ সন্ধি ইতি যোগ আদি ইত্যাদি উদ্যোগ লেখ উদ্ধুল সমযোগ হাৰ সংহাৰ মিছা কোৱাজনক সকলোৱে বেয়া পায় যি লোকে মিছা কথা কয় তেওঁ সকলোৱে বেয়া পায় এটো চা উত্তৰায়ণ অয়নৰ পিছত কণ্টকটো তোমাৰ স্বাভাৱিকতে হয় আৰু সুষম উপসৰ্গৰ পিছত হয় দন্ত্যাস মধুন্য হয় দেউতাকে ছোৱালীজনী খুদিলে আজি তুমি কি কৰিবা ছোৱালীজনী খুদিলে কমা দিবা বাকি তুমি আজি কি কৰিবা তাৰছত দাৰি দিবা তাৰ পিছতে গাখীৰতে মহৰ খুটি তাৰ পিছতে সুবিধাটো আৰু যে সুবিধা থাকে যিটো হেতু টোপাই বুৰ মাৰাটো মিছা কথা কোৱা দূৰতে বিদুৰ হোৱা মানে সাৱধান হোৱা আৰু বিস্তৃতটো সংক্ষিপ্ত সুখ্যাতি কুখ্যাতি আৰু সুকৰ হলে কুকৰ হয় দেই আৰু এটো যি আগে হোৱা নাই গৰৈ মাছৰ সৰু সৰু পোৱালি গৰৈ তিলা আনৰ দুখ দেখা স্বভাৱ অসুয়া
তাৰপিছতে কলপতীয়া ইয়াপত্তয় লাজুৱা ওৱাপত্তয় মৰমিয়াল ইয়ালপত্তয় নবীন প্ৰবীণ বিপদ সম্পদ নবীন নতুন বিপদ এটো সমাৰ্থ একেটা অৰ্থ হ'ব লাগিব তাৰপিছতে কটকি মানে দুধ বা লগোৱা বুলি ক'লেও হ'ব তাৰপিছতে ভাৱ সম্প্ৰসাৰণ কৰাটোত মই তোমালোকক এপ্লিকেশ্যন লিখাটোৱে গুৰুত্ব দিছোঁ দেই এইটোতে তোমালোকৰ নম্বৰ পাবা আৰু ৰচনা যোৱাবাৰ আহিলে পৰ্যটন উদ্যোগ তোমাৰ প্ৰিয় গ্ৰন্থ বিজ্ঞানৰ অৱদান এবাৰ বিজ্ঞানৰ ওপৰতো এখন তোমালোকে চাবা এবাৰ মই তোমালোকক দিছোঁ কুটিৰ শিল্পটো একদম কমন বুলি ভাবিছোঁ তোমালোকে কৰি থবা দেই তাৰপিছতে আৰু প্ৰাকৃতিক সৌন্দৰ্য অসমৰ তাৰপিছত ইয়াত ভট্টদেৱৰ সম্পূৰ্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটখন প্ৰিয়তমাৰ চিঠি কুৰুক্ষেত্ৰৰ ৰণত ভীম কৃষ্ণৰ পাঞ্চজন্য অৰ্জুনৰ ভীমৰ যুধিষ্ঠিৰৰ সংখ্যকেইটা লিখিব লাগিব আৰ্য শিক্ষাৰ কলাকেইটা কলা 64টা লিখিবা আৰু ৰন্ধন চন্ধন কিবা শিল্প মানে মূৰ্তি কাটা তাৰপিছত এইটো হৈছে তোমালোকৰ হেৰি এই দুটা প্ৰশ্ন আছে খুব ধুনীয়া এটা আছে তোমালোকৰ বিষাদ যুগৰ আনটো আছে তোমালোকৰ প্ৰাচীন ভাৰতীয় শিক্ষাৰ দুইটাই ভাল লিখিবলৈ অতি চমু প্ৰশ্ন চোৱা দেৱতাসকলক অমিত খুৱাই কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিলে অমিকাগিৰি ৰায়চৌধুৰী অসম সাহিত্য সভাৰ সভাপতি আছিলে কোন চন 1950 চনত আৰু তাৰ পিছৰটো এই হ'ব তোৰ সময় জাতি ঝাৰুদাৰ হে ভাই অমিকাগিৰি ৰায়চৌধুৰীৰ এইটো আছিলে কবিতা গতিকে এইটো কৰিবা তাৰপিছতে গাঁৱতে গাততে পুতুতে এইটো কানাই চাতুৰী এই যে হেৰি কৃষ্ণক যে ইমান খৰচা পাতি নকৰে কৃষ্ণই যে সেইটো কাৰণে খুব যে মন বেয়া কৰে গতিকে সেই বুলি পেলাই তেওঁ এইখিনি কৈছে আৰু গাততে পুতুতে পুতাৰী বান্ধতে ধনত লাগিলে জুই আৰু তাৰপিছতে বা এইটো লিখিবও পাৰা আৰু মই যোৱাকালি অহাকালি বুলি নহয় মই কালি বৰপেটালৈ গৈছিলোঁ উপসৰ্গ লগাই এটা বাক্য লিখিব লাগে যে সকলোকে উপকাৰ কৰিবা আৰু তুমি বৰষুণতে গোলা চূণ বা হবলা এনেকৈ লিখি দিলেই হ'ল উপাসনা সমাৰ্থক আৰু অনন্তকাল চিৰকাল উপাসনা প্ৰাৰ্থনা কৰা আৰু আহি মানে আহি পুৱাইল মানে পুৱাল আৰু লেচাৰী কুসুমমালা বা জোনা এয়া হৈছে চন্দ্ৰ সূত্ৰ লিখি উদাহৰণ দিয়া এইখিনিয়ে আছিলে তোমালোকে চাই ল'বা আৰু গম পাবা সেম এনেকৈ আহিব মাৰ্কছখিনি তোমালোকে চাই ল'বা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু এটা লাইক কৰিবা আৰু তোমালোকে নতুনকৈ যদি কোনোবা আছা সাবস্ক্ৰাইব কৰিবা মই কিবা কিবি সদায় দি থাকিম তোমালোকৰ যাতে উপকাৰ হয় কিবা থাকিলে কমেন্ট কৰি সুধিবা ধন্যবাদ